অক্টোবৰ ছেপ্টেম্বৰলৈ আৰু সেনেকৈ বুলি সকলোৱে মুখে মুখে মোক মানে শুনিছোঁ আৰু সকলোৱে কৈ আছে যে ইণ্টাৰভিউ বহুত দেৰিকৈ হ'ব, ৰানিং চানিং কৰাই নাই, এনেকৈ বহুত কৈছে। কিন্তু মই তোমালোকক কৈ আছোঁ, যিহেতু ফৰেষ্টৰ POP আৰু CM ছাৰে কৈছে এই মাহতে পাতিম, তোমালোকৰ জুলাই লাষ্টৰ ফালে হয়তো POP হ'ব আৰু POP দিনাখনে CM ছাৰে আহিব POP ঠাইত আৰু বহুতখিনি মন্তব্য জনাব অসম পুলিচক লৈ, অহাৰ ভেকেঞ্চিক লৈ। বিশেষকৈ CM ছাৰে কৈছিল যে আমাৰ সকলোবোৰ প্ৰচেছ হৈ আছে, খালি বানপানীৰ কাৰণে ৱেইট কৰি আছোঁ। আৰু অসমত বানপানী যিহেতু বানপানী হৈ থাকে আৰু ভাল হয়, তোমালোকে পৰিস্থিতি বানপানীৰ কাৰণে ইমান চিন্তা কৰিব নালাগে, তোমালোকে খালি প্ৰেক্টিছ কৰি থাকা। নমস্কাৰ, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু CM ছাৰে যিটো বাতৰি সম্প্ৰচাৰ হৈছিলে তোমালোকে নিশ্চয় গম পাইছে, CM ছাৰে ঘোষণা কৰিছিলে পঞ্চায়ত ইলেকশ্যন হ'ব নৱেম্বৰ মাহত, কিন্তু নৱেম্বৰ মাহত নহ'ব পাৰে। আৰু যিহেতু অসমত যিবোৰ কাম কৰিবলগীয়া আছে সেইবোৰ কাম মানে কৰি শেষ নোহোৱালৈকে ইলেকশ্যনো নহয়, কাৰণ অসম পুলিচৰ ইণ্টাৰভিউ পাতিব আছে, লগতে গ্ৰেড 3 গ্ৰেড 4 এক্সাম পাতিব আছে, SI এক্সট্ৰাকৈ ৰানিং এক্সাম, লগতে কামাণ্ডো এক্সট্ৰাকৈ হ'ব, তোমালোকে নিশ্চয় গম পাইছা। আৰু মই জনাত ফিল্ডবোৰো সাজু হৈ আছে, পঢ়া শুনা লগতে ৰানিং কৰি থকা। সেইটোৱে CM ছাৰে আৰু মিটিঙত যাব ঘপকৈ কৰিব, আমি অমুক দেখে এডমিট দি দিম, তোমালোকে তেতিয়া প্ৰেক্টিছ কৰিলে তোমালোকৰ কষ্ট হ'ব। আৰু যিহেতু বহুত দিনৰ পৰা প্ৰেক্টিছ কৰি আছা, কষ্ট কৰি আছা, এতিয়া হয়তো কিছুমানৰ ৰানিং ভাল টাইম আহি গৈছে বা লং জাম্প যিসকলে অহা নাছিলে এতিয়া হয়তো প্ৰেক্টিছ কৰি কৰি লং জাম্প আহি গৈছে। সেয়ে তোমালোকে এই প্ৰেক্টিছটো মানে ৰাখি থোৱা, নহ'লে আকৌ যদি তোমালোকে গেপ দি দিয়া মাজতে তোমালোকৰ লং জাম্প নাহিব, ৰানিং নাহিব আৰু বহুত পিছ পৰি যাব লাগিব আৰু বহুতখিনি কষ্ট কৰিব লাগিব। সেয়েহে কৈছোঁ, প্ৰেক্টিছ কৰা বাদ নিদিবা, প্ৰেক্টিছ কৰি থাকা। আৰু এডমিট অতি সোনকালে আহিব এডমিট। আৰু যিহেতু ময়ো এজন কেণ্ডিডেট, ময়ো অপেক্ষা কৰি আছোঁ এডমিট কেতিয়া আহে। আৰু হয়, CM ছাৰো যিটো ক'লে জুলাইত ইণ্টাৰভিউ নহ'ব, এডমিট নিদিওঁ কাৰণ বানপানী। আৰু ভালেই পাইছোঁ যিহেতু অসমত বানপানী হৈ আছে আৰু এতিয়া বানপানী ছমাহে হয় আৰু ভাল হৈ পৰিস্থিতি, সেয়েহে তোমালোকৰ এডমিটটো আহি যাব অতি সোনকালে। আৰু তোমালোকেও প্ৰেক্টিছ কৰি থাকা, ময়ো প্ৰেক্টিছ কৰি আছোঁ।